যোৰহাটৰ যুৱতীৰ মৃত্যুত অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 3 দিনৰ আৰক্ষীৰ জিম্মালৈ 2 অভিযুক্তক আৰিয়ান গোস্বামী, অৰ্পিতা কাকতিক 3 দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। মনালিসা নাথক 2 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। পুনৰ উল্লেখ কৰিছোঁ, যোৰহাটৰ যুৱতীৰ মৃত্যুত অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 3 দিনৰ আৰক্ষীৰ জিম্মালৈ 2 অভিযুক্তক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আৰিয়ান গোস্বামী, অৰ্পিতা কাকতিক 3 দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। মনালিসা নাথক 2 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, যিহেতু যোৰহাটত অন্বেষা শইকীয়া নামৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু আৰু তাৰ পাছত ড্ৰাগছৰ বেহা কেনেধৰণে যোৰহাটত বাঢ়িছে আৰু ড্ৰাগছৰ বাবে কেনেধৰণৰ ঘটনা সংঘটিত হৈছে সেয়া সকলোৱে অৱগত হৈছে। পুনৰ এবাৰ উল্লেখ কৰিছোঁ, যোৰহাটৰ যুৱতীৰ মৃত্যুত অভিযুক্তক ইতিমধ্যে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 3 দিনৰ আৰক্ষী জিম্মালৈ 2 অভিযুক্ত আৰিয়ান গোস্বামী আৰু অৰ্পিতা কাকতিক 3 দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তত ফোন যোগে সংযুক্ত হৈছোঁ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ সৈতে। প্ৰিয়ংকাই প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমাক জনাই গৈছে। প্ৰিয়ংকা, শেহতীয়া তথ্যখিনি কেনেধৰণৰ আছে? আৰিয়ান গোস্বামী আৰু অৰ্পিতা কাকতিক কালিৰ দিনটোত যিহেতু 3 দিনৰ আৰক্ষীৰ জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰিছিল আদালতে, তেওঁলোকক মাৰাথন জেৰা কৰা হৈছে। কি ঘটনা সংঘটিত হৈছিল, কেনেধৰণে অন্বেষা শইকীয়াৰ মৃত্যু হ'ল, এইসমূহ জানিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। কি তথ্য এতিয়ালৈকে লাভ কৰিছে প্ৰিয়ংকা? যেনেদৰে আৰিয়ন, মনালিসা আৰু অৰ্পিতাই কথাখিনি কৈছিল যে ড্ৰাগছ অভাৰড'জৰ ফলতেই অন্বেষা শইকীয়াৰ মৃত্যু হৈছিল, এতিয়াও তেওঁলোকে তেনেধৰণৰে মন্তব্য কৰিছে। কিন্তু আন এজন মূল অভিযুক্ত, কেৱল আৰিয়নে অকলে এই ক্ষেত্ৰত মূল অভিযুক্ত নহয়, আন এজন মূল অভিযুক্ত বুলি ধৰা হৈছে, সেইজন হৈছে অংকিত দাস। কিন্তু বৰ্তমানলৈকে এই অংকিত দাস ক'ত আছে? আৰক্ষীয়ে আজি প্ৰায় 6টা দিন হ'ল আৰক্ষীয়ে কিন্তু এই অংকিত দাসক বিচাৰি পোৱা নাই। আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অংকিত দাসৰ বিৰুদ্ধে অভিযান চলাইছে ঠিকেই, কিন্তু বৰ্তমানলৈকে আৰক্ষীৰ জালত পৰা নাই। কিয়নো গ্ৰেপ্তাৰ হোৱা আৰিয়নে হওক, মনালিসাই হওক বা অৰ্পিতাই হওক বা আৰিয়নৰ মাতৃ জ্বৰ নাই, তেওঁলোকে এটা কথা কৈছে যে আৰিয়নক ড্ৰাগছ যোগান ধৰে বা ড্ৰাগছৰ পাৰ্টিত ড্ৰাগছ যোগান ধৰা মানুহজনেই হৈছে অংকিত দাস। আৰু অংকিত দাসক নধৰালৈকে এই সমগ্ৰ ঘটনাটো যে ৰহস্য ফাদিল হ'ব পাৰ্থ, সেয়া এতিয়া কল্পনা কৰাটো অনুচিত। কিয়নো অংকিত দাসক ধৰিবই লাগিব। অংকিত দাসে হয়তো বহুত তথ্য জানে, ড্ৰাগছ ক'ৰ পৰা আহে, ড্ৰাগছৰ পাৰ্টি ক'ত ক'ত চলে, সেইদিনা অন্বেষাক কিমান পৰিমাণৰ ড্ৰাগছ দিছিল, তেনেধৰণৰ তথ্যও কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই। কিয়নো বাৰে বাৰে আৰিয়নে হওক বা মনালিসাই হওক কিছু কালি মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে বিভিন্ন ধৰণে মন্তব্য আগবঢ়াইছে আৰু তেওঁলোকৰ মতে অন্বেষাই পূৰ্বৰে পৰাই ড্ৰাগছ লৈ আহিছিল, ড্ৰাগছ অন্বেষাই সেৱন কৰিছিল আৰু সেই ক্ষেত্ৰত সহায় কৰিছিল অংকিতে। কিন্তু অংকিত ক'ত আছে আৰক্ষীয়ে বৰ্তমানলৈকে ক্লু লাভ কৰা নাই। বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছে ঠিকেই, কিন্তু অংকিতৰ কোনো সন্ধান এতিয়ালৈকে পোৱা নাই। আৰু অংকিতৰ সন্ধান নোপোৱালৈকে এই অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ যে ৰহস্য ফাদিল হ'ব, সেয়া কিন্তু এতিয়ালৈকে প্ৰমাণ হোৱা নাই। কিয়নো বাৰে বাৰে ড্ৰাগছৰ প্ৰসংগটো ওলাইছে। ড্ৰাগছৰ যি ভয়াৱহতা যোৰহাটত, অলিয়ে গলিয়ে ড্ৰাগছ যিহেতু যোৰহাটত উপলব্ধ হয়, 9ম শ্ৰেণীৰ পৰা ড্ৰাগছ লয়, 8ম শ্ৰেণীৰ পৰা ড্ৰাগছ লয়, কেনে এটা পৰ্যায়লৈ যুৱ সমাজ গৈছে, এটা প্ৰজন্মক শেষ কৰি দিছে। আৰু এতিয়া সামাজিক ব্যাধি ৰূপে ড্ৰাগছ পৰিগণিত হৈছে যোৰহাটত। যেনিয়ে চাই তেনিয়ে কেৱল ড্ৰাগছ। বিদ্যালয় মহাবিদ্যালয়বোৰত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰিবলগীয়া হৈছে চিকিৎসকসকলে। ড্ৰাগছ সেৱনৰ ফলত কেনেধৰণে আচলতে ক্ষতি হয় সেয়া বিভিন্ন প্ৰান্তত বিভিন্নজনে সজাগ কৰি আছে। কিন্তু তাৰ পাছতো এই ড্ৰাগছ যোৰহাটৰ মাজলৈ ক'ৰ পৰা আহে, ড্ৰাগছৰ কৰিডৰসমূহ কিন্তু যোৰহাট আৰক্ষীয়ে বন্ধ কৰিব পৰা নাই। যোৰহাট আৰক্ষী কঠোৰ হ'ব লাগিব, সকলোৱে কৈছে যোৰহাট আৰক্ষীৰ স্থিতি কঠোৰ হ'ব লাগিব, প্ৰতিজন অভিভাৱকো সজাগ হ'ব লাগিব। পাৰ্থ, আজি যদি আপুনি নিশা 12-1 বজাত নগৰৰ মাজমজিয়ালৈ চাই, নিশাটো কিন্তু বহু প্ৰান্তৰ যুৱক যুৱতী। প্ৰিয়ংকা, এতিয়া কথাটো হৈছে যে কালিৰ দিনটোত আৰিয়ান গোস্বামীয়ে যি ভাষ্য প্ৰদান কৰিছে, অত্যন্ত কেতবোৰ বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে। আৰু এই বিস্ফোৰক ভাষ্যবোৰৰ ভিত্তিতে যিহেতু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব, ভাষ্যসমূহ আপুনি সংগ্ৰহ কৰিছে। কালিৰ দিনটোত অন্বেষা শইকীয়াৰ পৰিয়ালৰ লোকৰ পৰা আপুনি ভাষ্য সংগ্ৰহ কৰিছিল নেকি, বা তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰিছিল নেকি আৰিয়ানে কোৱা কথাখিনি সন্দৰ্ভত?
আমি অনদেখা শইকীয়াৰ জ্যেষ্ঠ ভাতৃৰ যি আটাইকেইটা দিন আচলতে বগা সাজেৰে সদৰ থানালৈ তাঁত বাতি কৰি আছে তেখেতে এটা কথা কৈছে যে ভণ্টিয়ে ন্যায় পাবই লাগিব কিয়নো ভণ্টিৰ হাতত দুটা মোবাইল আছিল সেই মোবাইল ফোন দুটা আমি এতিয়ালৈকে পোৱা নাই ইয়াৰ উপৰিও অনদেখা সম্পূৰ্ণৰূপে সুস্থ হৈ আছিল বুলি ভাতৃগৰাকীয়ে উল্লেখ কৰিছে তেখেতে এই যিসমূহ নিচা সেই নিচাৰ পৰা আঁতৰি ঘৰতে তেওঁ আছিল আৰু তেওঁ ব্যৱসায় কৰিব বিচাৰিছিল পঢ়া শুনা কৰিব বিচাৰিছিল আৰু তাৰ পাছত যিগৰাকী ছোৱালীয়ে এতিয়া প্ৰথম অৱস্থাত তেওঁলোকে ভাবিছিল যে মনালিছাই অনদেখাক ঘৰৰ পৰা লৈ আহিছিল মনালিছাই ফোন কৰিছিল তেনেধৰণে কাৰণ মনালিছা কোন অৰ্পিতা কোন ঘৰৰ মানুহে নাজানে তেওঁলোকে ভাবিছিল যে হয়তো মনালিছাই তাইক লৈ আহিছিল কিন্তু কালি আমি এটা শেষ ভিডিঅ' য'ত আইচক্ৰীম ক্ৰয় কৰিছিল অনদেখা আৰু এগৰাকী যুৱতীয়ে যেতিয়া সেই ভিডিঅ'টো স্পষ্ট হ'ল তেতিয়া কিন্তু পৰিয়ালে কৈছে মনালিছা সেই তাইক ঘৰৰ পৰা আনিবলৈ যোৱা ছোৱালীগৰাকী কিন্তু মনালিছা নাছিল ৰঙা টি চাৰ্ট পিন্ধা এগৰাকী ছোৱালী আছিল এতিয়া সেই ছোৱালীগৰাকী কোন সেয়াও আচলতে পৰিয়ালৰ লোকে উলিয়াব লাগে বুলি আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছে আৰু এটা তেওঁলোকে উল্লেখ কৰি আছে বাৰে বাৰে নিৰ্যাতন কৰা হৈছিল নেকি সেইটো ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত